এই ঋতুৰাণী যাৰ বা লাগিলে সঁচাকৈ মন প্ৰাণ আনন্দিত হয়। আৰু তাতোতকৈ আজি আনন্দৰ বিষয় মই এই মঞ্চত উপবিষ্ট হৈ উপভোগ কৰিলোঁ, যিটো হয়তো সভাৰ আগত থাকি সভাত থাকি নকয় উচিত দুখে পাই কিঞ্চিত কিঞ্চিত। সেয়া হৈছে যে এনে এটি মধুৰ দিহানামেৰে আজিৰ সভাখন আৰম্ভ কৰা হ'ল। ইমান সুন্দৰ এটি গীত, ফক চং, লোকসংগীত, সুন্দৰ দিহানাম, সুন্দৰ বাদ্যযন্ত্ৰ শৈলী, মই সঁচাকৈয়ে আপ্লুত হৈছোঁ। আৰু এই চেগতে এই আবাহনে সেইসকল চৰাৰ শিল্পীবৃন্দ, বাদ্যযন্ত্ৰীৰ সুস্বাস্থ্য আৰু উন্নতি কামনা কৰিছোঁ। লগতে ইতিমধ্যে সাহিত্যৰ দিশটোত গৰৈমাৰী দনিপলু হাইস্কুল যথেষ্ট উন্নত বুলি মই একেষাৰেই ক'বলৈ বাধ্য হৈছোঁ। বিভিন্ন বিদ্যালয়ত বিভিন্ন সভাত আমি গৈ দেখিছোঁ যে আলোচনীৰ নামত এনে এটা বৃহৎ ব্যৱস্থাৰ আয়োজনেই নহয়, য'ত এখন হাতে লিখা আলোচনী, এখনকৈ নহয় তিনিখন হাতে লিখা আলোচনী এইখন বিদ্যালয়ৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকলে তৈয়াৰ কৰি উলিয়াইছে। ইয়াতকৈ হয়তো গৌৰৱৰ কথা আমাৰ এই অঞ্চলৰ কাৰণেই নহয়, আমাৰ জিলাখনৰ কাৰণে হ'বই নোৱাৰে। লগতে আমি এটা সময়ত CRCC দায়িত্বত আছিলোঁ, বিভিন্ন বিদ্যালয়ত গৈ দেখিছিলোঁ এখন যেনে তেনে প্ৰাচীৰ পত্ৰিকা তৈয়াৰ হয়, কিন্তু এই বিদ্যালয়ত আহি আজি নিজে সহযোগ কৰিবলৈ পাই সৌভাগ্যৱান বুলি ভাবিছোঁ যে 3খনকৈ 4খনকৈ প্ৰাচীৰ পত্ৰিকাই এই বিদ্যালয়ৰ সাহিত্যৰ দিশটোক আকাশলংঘী কৰি ওপৰলৈ উঠাই দিলে। আনন্দিত মই, যিহেতু নিজেও সাহিত্যৰ লগত সহযোগ হৈ থাকোঁ, ভাল পাওঁ, আৰু এয়া এই ব্যৱস্থাটিৰে মোক অতি আনন্দ প্ৰদান কৰিছে। লগতে সমন্বয় সংস্কৃতিৰ বাহক ৰূপে ইতিমধ্যে আমি যিটো আল্লাহ সম্পৰ্কীয় নাম শুনিলোঁ, এইখিনি কথাই মোক আনন্দিত কৰিছে। আমি কৈ থাকোঁ সমন্বয় সমন্বয় সমন্বয়, সম্প্ৰীতি ক'ত আছে? ইয়াত আছে। গৰৈমাৰী দনিপলু হাইস্কুলত দেখিলোঁ সেই সমন্বয় ইয়াত জিলিকি আছে, সেই সংগতি ইয়াত জিলিকি আছে। গতিকে সেই শিল্পীসকলৰ এই আবাহতে মই তেখেতসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ সুন্দৰ গীতে মন পৰশা যি মধুৰ সংগীত, সেই সংগীত শুনি মনলৈ এনেকুৱা ভাৱ আহিছে যেন ময়ো এটা গীত গাই দিম, যেন ময়ো এটা গীত গাই দিম। বোলে আদাক দেখি উঠিল গা, কেতুৰিয়ে বোলে মোকো খা, তেনে মনলৈ ভাৱ আহিছে। গাম নেকি বাৰু? শুনি লোৱা। আচল কথাটো হ'ল যে মোৰ কণ্ঠ কিন্তু দৈত্য কণ্ঠ, দৈত্য মানে মহিলা আৰু পুৰুষ দুইটাৰে কণ্ঠ উলিয়াই গাম। আৰু মোৰ যিটো সুৰ হ'ব, আগতীয়াকৈ জনাই আছোঁ, সুৰটো হ'ব ঘটকা সুৰ। তাৰমানে এইটো সুৰে সকলোবোৰকে ঘটুৱাইছে, হৰুৱাইছে। আৰু মোৰ যিটো স্বৰ হ'ব সেইটো সাৰে গামা পা ধা নি সা আৰু বহুৰ ওপৰত, সেইটো হ'ব কাণতলীয়া স্বৰ। তাৰমানে এইটো এনেকুৱা হ'ব, মই ঘৰৰ ভিতৰত হয়তো কোনোবাই পুৰস্কাৰ হিচাপে মোক অঞ্চললৈ দি দিব। এনেকুৱা স্বৰৰে, এনেকুৱা সুৰ আৰু কণ্ঠৰে মই আজিৰ কাৰণে নেগাওঁ গীত। তাৰ পৰিৱৰ্তে মই আগবঢ়াইছোঁ এটা ফকৰা যোজনা, যিহেতু সময় গৈ আছে, সময় হৈছে অতীত, গতিকে মই আৰু এতিয়া নেগাওঁ গীত। ফকৰাটো এনেকুৱা যে ঔটো পৰিল বা ঔটো সৰিল, কপৌটো মৰিল, বগে নিৰামহি খায়,
ঔটো সৰিল কপৌটো মৰিল বগে নিৰামুহি খায় সখী অতি চৰাই কান্দে মাহলৈ সম্বন্ধ একো নাই সম্বন্ধত একো নাই কিন্তু সখীয়তী চৰায়ে ছমাহলৈ কান্দে আৰু এই ফকৰাটি মই এই কাৰণেই উল্লেখ কৰিলোঁ যে আজিৰ এই বৃহৎ এখন গহীন সভা আজিৰ সভাত সাহিত্য সংস্কৃতিৰ নিতান্তই আমি দেখিছোঁ যে প্ৰথম কেন্দ্ৰীয় ভিত্তিক সাহিত্য ক্ৰীড়া প্ৰতিযোগিতাৰ সভা এনে সভাত সাহিত্যৰ বিষয়ে ওলাব চৰাৰ গুৰুমণ্ডলী আছে তেখেতসকলে সাহিত্যৰ ওপৰত দক্ষ বহুত দৰকাৰী কথা ক'ব আমাৰ ক্ৰীড়া সংগঠক বেগুচাৰ আছে তেখেতে নিশ্চয় এইখিনি কথা ক'ব তাত আৰু আমি এই আসনত থাকি কিবা দুআষাৰ যে বক্তব্য ৰাখিব লাগিব বা তাৰ কাৰণে আমাৰ যে সামৰ্থ্য আছে সেয়া আমি কেতিয়াও ভবা নাই তৎসত্ত্বেও ভবা নাই যদিও ভগৱানে আচলতে আনক দিয়াৰ দৰে আমাকো সম্পূৰ্ণ অংগ প্ৰত্যংগ দিছে যে আমাক দুটা চকু দিছে দুখন কাণ দিছে এখন মুখ দিছে এটা পেট দিছে আৰু দুটা ভৰি দিছে দুটা চকু দিছে ভগৱানে কৈছে যে ভাল ভাল বস্তুবোৰ চাবি আৰু এটা মূৰ দিছে যে ভাল বস্তুবোৰ সেই মূৰত জমা কৰি যাবি আৰু দুখন কাণ দি কৈছে ভাল ভাল কথাবোৰ শুনিবি এখন কাণেৰে শুনোৱাই আনখন কাণেৰে ভালবোৰ উলিয়াই নিদিবি বেয়াবোৰ উলিয়াই দিবি আৰু ভালবোৰ ইয়াত জমা কৰি যাবি আৰু ৩২টা নাম দি কৈছে যে ভালকৈ চোৱাই খাবি স্বাস্থ্য ভালে থাকিব আৰু দুখন হাত দি কৈছে যে কাম বহুত কৰিব আৰু দুখন ভৰি কৈছে যে খোজ কাঢ়িবি যথেষ্ট খোজ কাঢ়িবি যে বকুল তই যথেষ্ট খোজ কাঢ়িবি তেতিয়াহে তোৰ স্বাস্থ্য ভালে থাকিব কিন্তু মই তাৰ উল্টা চাব লাগে ভালবোৰ চাওঁ বেয়াবোৰ শুনিব লাগে ভালবোৰ শুনো বেয়াবোৰ চোৱাব লাগে ৩২ বাৰ লৰালৰি হয় দুবাৰমান চোৱাই থৈ দিওঁ কৰিব লাগে কাম ঢেৰ কাম মুঠেই নকৰোঁ খোজ কাঢ়িব লাগে অকণমান আহিবৰ কাৰণে বাইচাইকেল লওঁ বাইচাইকেল বাদ দি মটৰচাইকেল লওঁ গতিকে আমাৰ স্বাস্থ্য ক'ত ভাল থাকিব তথাপিও সেইকাৰণে ভাবিছোঁ যে বৰ্তমান আধুনিক যুগটোৰ তুলনাত আমি হ'লোঁ এক অচল টকা তৎসত্ত্বেও ধনীপুলু হাইস্কুলৰ শ্ৰদ্ধাৰ উদ্যোক্তা মণ্ডলীয়ে অতি আন্তৰিকতাৰে আমাক আমন্ত্ৰণ কৰি আনি চিনাকি নঙলা মুখতে এভাগী শুভবস্ত্ৰ প্ৰদান কৰি যি মহানুভৱতা প্ৰদৰ্শন কৰিলে তাৰ কাৰণে মই জয় জয়তে সেইসকল উদ্যোক্তা মণ্ডলীলৈ অতি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিম যে তেখেতসকলে যি গভীৰ উদ্দেশ্য আৰু লক্ষ্য লৈ যি মহান লক্ষ্য লৈ এই অঞ্চলতে সমন্বয় প্ৰতিষ্ঠা কৰিছে তেখেতসকলৰ এই মহান কৰ্ম নিশ্চয় কেতিয়াও অথলে নাযায় কেতিয়াও নিশ্চয় অথলে নাযায় সংস্কৃতিৰ সত্য সাঁচি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে কৈছিলে যে জানো 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 বিফলে নেযায় মোৰ গান মোৰ যি অভিনৱ গান জগাবহি বিশ্বৰ প্ৰাণ মই যদি তাকে অকণমান সলাই কওঁ জানো 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 অথলে নেযায় কাৰো কাম এ জানো 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 অথলে নেযায় কাৰো কাম এই যি অভিনৱ গান গংগা জলেৰে মিলি উজলিব কোফাই কোফাই
জগাব কি বিশ্বৰ প্ৰাণ জানো জগাব কি গৰৈ মাৰিৰ মানুহ জানো জগাব কি আমাৰ স্কুলৰে মানুহ জানো অথলে যায় এই কাম জানো অথলে যায় এই কাম অথলে যায় নিশ্চয় এই মহান সমন্বয়ে এই অঞ্চলত এক মহান সমন্বয় প্ৰতিষ্ঠা কৰিব আৰু সেই উদ্যোক্তা মণ্ডলে যি মহান পৰিশ্ৰম কৰি ইয়াতে সমন্বয় মহাসৌধ তৈয়াৰ কৰিলে তাৰ কাৰণে এই বৃহৎ গৰিমাই অঞ্চলৰ কাৰণে সেই সকল উদ্যোক্তা উত্তৰ পুৰুষৰ মন আকাশৰ সদায় ভটা তৰা হৈ জিলিকি থাকিব বোলে জিলিকিব লুইতৰ পাৰ জিলিকিব সোৱণশিৰি আমাৰ জিলিকিব ভগীৰথী আমাৰ আন্ধাৰৰ ভেটা ভাঙি গৰৈ মাৰি পাব জেউতি নিজৰ আগা শত শত বন্তিৰ শত শত ভকতৰ শত শত অতিথিৰ পদ পৰশ পৰি ধন্য হ'ল গৰৈমাৰী দনিপলু হাইস্কুল আমাৰ ধন্য হ'ল গৰৈমাৰী দনিপলু হাইস্কুল আমাৰ ধন্য হ'ল গৰৈমাৰী দনিপলু হাইস্কুল আমাৰ ধন্য হ'বই কাৰণ গৰৈমাৰীৰ এইখন দনিপলু হাইস্কুল এক চিনাকি নাম এই অঞ্চলৰ কাৰণে এটি চিনাকি অনুষ্ঠান এই অঞ্চলৰ এক বৃহৎ সন্মান এই অঞ্চলৰ খাতি খোৱা ৰাইজে আজিৰ পৰা ভালে কেইবছৰৰ আগতে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত শিক্ষা দীক্ষাৰ কাৰণে যাৰ জন্ম দিছিল আৰু সেই সাৰ্থক তেখেতসকলৰ যি মনোবাঞ্ছা সেয়া সাৰ্থক হোৱাৰ দিশত আগবাঢ়ি আছে মই আহি গম পালোঁ আৰু বৰ ভাল পালোঁ যে এইখন বিদ্যালয়ৰ পৰা ষ্টাৰ লৈ পাছ কৰিছে ছাত্ৰ ছাত্ৰীয়ে যোৱা বছৰ ফাৰ্ষ্ট ডিভিজনত পাছ কৰিছে আৰু আমি আৰু আশা কৰিম আৰু তেতিয়াহে আমাৰ সেইসকল মহান আমাৰ খাতি খোৱা মানুহৰ যি মহান আশা সেয়া সাৰ্থক হ'ব ৰূপায়ণ হ'ব যেতিয়া এই বিদ্যালয়ৰ পৰা কেইজনমানে ডিষ্টিংশ্যন পাব আৰু কেইজনমানে ষ্টেণ্ড কৰিবলৈ সক্ষম হ'ব ভগৱানে সেয়া নিশ্চয় কৰক মই এই মঞ্চৰ পৰা তাকেই কামনা কৰিছোঁ যেতিয়া ইয়াৰ পৰা ষ্টেণ্ড কৰিব আৰু ইয়াৰ পৰা ডিষ্টিংশ্যন পাব তেতিয়া আমাৰ বিদ্যালয়খনৰ পুণ্য হ'ব মহাপুণ্য শিক্ষকসকলৰ শ্ৰম সাৰ্থক হ'ব আৰু এই অঞ্চলৰ কাৰণে মহাপুণ্য হ'ব কিন্তু এই মহাপুণ্যত অকল শিক্ষকসকলে একো কৰিব নোৱাৰে তাৰ কাৰণে লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ বিহাৰ স্পৃহা পঢ়াৰ স্পৃহা এই অঞ্চলৰ অভিভাৱকসকলৰ ঐকান্তিক প্ৰচেষ্টা তেতিয়া নিশ্চয় এই বিদ্যালয়ৰ এক মহাপুণ্য আৰু যদি সেয়া নহয় তেতিয়াহ'লে কি হ'ব মহাপুণ্যৰ ঠাইত কি হ'ব মহাপুণ্য হ'ব মহাপুণ্য হ'ব মহাপুণ্য নহ'ব আৰু যদি মহাপুণ্য হয় তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মই আমাক প্ৰশ্ন কৰিব যে আমাৰ পূৰ্বপুৰুষে আমাক একো দি নগ'ল ভূপেন হাজৰিকাই কৈছে তাকে যে যদি মোৰ দেশখন আই হৈ যায় যদি মোৰ দেশখন আই হৈ যায় আৰু আয়ে যদি কান্দি কান্দি কয় মোৰ কাৰণে তোমালোকেনো কৰিলা কি তেতিয়া মই কম কি তেতিয়ানো মই কম কি নে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভি বহি থাকিম গতিকে তেখেতে আকৌ কৈছে যে পৃথিৱীত জনমী সচেতন নহ'লে প্ৰাপ্য উঠি তাতে হেৰাব আমি সচেতন হ'ব লাগিব আমি সচেতন হ'ব লাগিব নহ'লে আমাৰ প্ৰাপ্য লোকে কাঢ়ি লৈ যাব আৰু গতিকে আমি এই সচেতনতাৰ খাতিৰতে একেলগে কওঁ আহক যে মিঠা মিঠা হাঁহিৰে গুণগুণ গানেৰে মিঠা মিঠা হাঁহিৰে গুণগুণ গানেৰে আমাৰ বিদ্যালয়ক আমি লৈ যাওঁ জোনাকী বাটেৰে
মিঠা মিঠা হাঁহিৰে গুণগুণ গানেৰে আমাৰ বিদ্যালয়ক আমি লৈ যাওঁ জোনাকী বাটেৰে জোনাকী বাটেৰে জোনাকী বাটেৰে জোনাকী বাটেৰে আমি গৰৈমাৰী হাইস্কুলক জোনাকী বাটেৰে লৈ যাব লাগিব। জোনাকী বাট মানে তৰা আৰু জোনৰ সংমিশ্ৰণ হোৱা পোহৰৰ বাট, য'ত তৰাৰ পোহৰ আৰু জোনৰ পোহৰ মিলি থাকে। সংমিশ্ৰণ, সেই সংমিশ্ৰণে সৃষ্টি কৰিব সমন্বয়, আৰু সমন্বয়ে সৃষ্টি কৰিব সম্প্ৰীতি, সম্প্ৰীতি আনিব সংহতি, আৰু সংহতিয়ে সৃষ্টি কৰিব সংস্কৃতি। যি সংস্কৃতিৰ সাগৰ বুকুত সুন্দৰ সপোন থাকে শুই জগাই দিলেই উঠিব জাগি সংস্কৃতিৰ কালিমানিব ধুই। নানা জাতি আৰু উপজাতি, নানা ধৰ্ম আৰু ভাষা ভাষীৰ মহামিলনত সৃষ্টি হৈছে অসমৰ সভ্যতা, অসমৰ সম্প্ৰীতি, অসমৰ সংস্কৃতি। থাকো যদি এইদৰেই মিলিজুলি একেখন অসমতে বৰগিৰা পাৰি মন্দিৰ মছজিদ গীৰ্জা একেজন আল্লাহ গড ভগৱানৰ যদি জনাও প্ৰণিপাত জনাই একেখনি গুৱাকেই যদি খাওঁ বগাই, নাই 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 এইখন অসমক চিনিবলৈ কোনো সদৰুৰ কেতিয়াও শক্তি নাই। অ মোৰ অসমীয়াই, তোমাৰ চৰণ চুই প্ৰতিজ্ঞা কৰিছো তোমাক জীয়াই ৰাখিবাই এনেদৰে মিলনৰ গীত গাই গাই, মিলনৰ গীত গাই গাই, মিলনৰ গীত গাই গাই, মিলনৰ গীত গাই গাই মোৰ অসমক, মোৰ মাতৃভূমি, মোৰ দেশক, মোৰ স্কুলক, মোৰ জাতিক, এই বৃহৎ অঞ্চলটিক আমি জীয়াই ৰাখিব লাগিব। কাৰণ সুজলা সুফলা শস্য শ্যামলা অ মোৰ অসমীয়াই, আজীৱন ত্যাগীও পুজিম তোমাক, তোমাৰ তুলনা নাই, তোমাৰ তুলনা নাই। তুলনাবিহীন অসম, গতিকে আমি তেখেতক পুজিবই লাগিব, মাতৃক আমি পুজিবই লাগিব, যাই কি নহওক। আৰু এইখিনি কথা মই এই কাৰণেই কৈছো যে এতিয়াৰ দিনবোৰ বৰ বেয়া দিন আহিছে। আমি মিলনৰ গীত গাব পাৰিম নে নোৱাৰিম ক'ব নোৱাৰো। কিয় নোৱাৰো? যে আপোনালোকে নিশ্চয় শুনিছে গ্লোবেল ভিলেজ, গ্লোবেল ভিলেজ বিশ্বায়ন, যি বিশ্বায়নৰ পাক চক্ৰ পৰি আজি মানুহ কক পকাব লাগিছে। পাশ্চাত্যৰ সমাজ ব্যৱস্থা, ভোগবাদী সমাজ ব্যৱস্থাত পৰি আমি উশাহ নোপোৱা হৈছোঁ। পাশ্চাত্যৰ ভোগবাদী সমাজ ব্যৱস্থা অন্ধ হৈ পিছে পিছে ঘূৰিছোঁ। লেকাংচিকা ঘোঁৰাৰ দৰে আমি ক'ব নোৱাৰাকৈ দৌৰিছোঁ। আমি পাহৰি গৈছোঁ আমাৰ নিজৰ গন্তব্যস্থান, পাহৰিছোঁ আমাৰ কৰ্তব্যবোধ। যাৰ কাৰণে আমি আসল যিটো উদ্দেশ্য, আসল যি লক্ষ্য, তাৰ পৰা আমি পিছলি পৰিছোঁ। এয়া দুখ সময়, এয়া মহান দুখৰ সময়। এনেকুৱা সময় হৈছে যে এতিয়া ডাক্তৰ পুতেকে নিজৰ মাকক ফুৰাবলৈ লৈ যাওঁ বুলি কোনোবা চহৰৰ অচিনাকি গলিত এৰি থৈ অহাৰ সময়। এয়া এতিয়া তেনেকুৱা সময়। নিজৰ জীয়েকে নিজৰ মাকক চকু বান্ধি খেল খেলো বুলি গডৰেজৰ চাবি বিচৰাৰ সময়। এয়া তেনেকুৱা সময়। আৰু কেনেকুৱা সময় এয়া যে বেংকৰ পৰা টকা লৈ ওলাই আহোঁতে চিলনি চোৰে হাতৰ পৰা থাপ মাৰি লৈ যোৱাৰ সময়। আৰু কেনেকুৱা সময় এয়া যে ৰাস্তাই চহৰে নগৰে ঘূৰি ফুৰোতে গলপতা কাঢ়ি লৈ যোৱাৰ সময়। কোনোবা ভণ্ড বাবাজীয়ে শিশুসকলক মাতি নি বেজালিৰ চলেৰে শিশুক হত্যা কৰাৰ সময়। জীয়াৰী বোৱাৰী নালাগে, কণমানি শিশুকো ধৰ্ষণ আৰু হত্যা কৰাৰ সময়। ডাইনী সোপা ধৰা আদি অন্ধবিশ্বাসৰ বলি হৈ আমিও অন্ধ হৈ পৰাৰ সময়। এয়া আচলতে ভাল সময় নহয়, দুখ সময়। যাৰ কাৰণে আমাৰ দেশখন এতিয়া জাবৰেৰে ভৰি পৰিছে। আমাৰ পৰলিবাদ এতিয়া সমন্বয়ৰ ঠাইত সংঘাতৰ জাবৰ। চোতালত এতিয়া সমন্বয়ৰ ঠাইত সংঘাতৰ জাবৰ।
সংঘাতৰ একাঠো বোকা, যাৰ ফলত মহেন্দ্ৰ হাজৰিকাই এফাকি কথা কৈছিলে যে উপজা গাঁৱৰে উমলা ঘৰৰে, উপজা গাঁৱৰে উমলা প্ৰজাৰে বৰঘৰ উমলি গ'ল, চেনেহৰ চোতালত আইতা নবহে সমন্বয় আঁতৰি গ'ল। এয়া সমন্বয়হীনতাৰ সময়। এতিয়া আৰু সেইজনী আইতা নাই, যিজনী আইতাই নাতিনীয়েকক জনাকত চোতালত বহুৱাই লৈ শিয়াল আৰু বান্দৰে কল খোৱাৰ সাধু ক'ব। সেয়া দিন অতীত। আৰু সেই নাতি নাতিনীসকলো নাই, যিসকলে তেনেকুৱা সাধুকে শুনি আশ্বস্ত হ'ব, টোপনিয়াই থাকিব। এতিয়াৰ নাতিনীয়ে কল খোৱা সাধু নুশুনে। এতিয়াৰ নাতিনীয়ে টিভিত গেম চাই, মোবাইলত গেম খেলি নিজে ব্যস্ত, আৰু সাধুৰ কল খোৱা সাধুৱে তেওঁলোকক আশ্বস্ত কৰিব নোৱাৰে। গতিকে এয়া বেলেগ সময়, আগৰ সময় এয়া সময় নহয়, এয়া নতুন সময়, এয়া বেলেগ সময়। আৰু এয়া সময় কেনেকুৱা সময় যে এই সময়ত আমি জীৱনৰ জ্যোতি হেৰুৱাই পেলাইছে। যে জীৱনৰ হেৰুৱাই জ্যোতি প্ৰভাত, জীৱনৰ হেৰুৱাই জ্যোতি প্ৰভাত, কেউপিনে দেখো মাথো সমন্বয়ৰ বিপৰীতে সংঘাতেই সংঘাত। আৰু কি দেখিছো যে ঠগবাজি, দগাবাজি, বদমাচিৰ কাৰবাৰ। আৰু এনেকুৱা ঠগবাজি হৈছে যে মানুহে মানুহক ঠগিছেই, ভগৱানক ঠগিবৰ কাৰণেও মানুহ এতিয়া প্ৰস্তুতি চলাইছে। কেনেকৈ চলাইছে তাৰ দিব অকণমান সাধু কৈছো। কওঁনে সাধু এটা? ঠিক আছে। এটা আছিল মস্ত চোৰ, মস্ত চোৰ। এদিন মাঝৰাতি গৃহস্থ যেতিয়া শুলে, মাঝৰাতি হাতত লৈ লাঠি, চোৰ উঠিল তামোল গছত খুপি খুপি খুপি। এদিন মাঝৰাতি হাতত লৈ লাঠি, চোৰ উঠিল তামোল গছত খুপি খুপি খুপি। তামোল গছৰ ওপৰ পালেগে। কিন্তু মই মাজত এটা প্ৰশ্ন কৰিছোঁ যে ইয়াৰ মাজত কেইটামান কম্প্ৰিহেনশ্যন টেষ্ট হ'ব। কম্প্ৰিহেনশ্যন টেষ্ট আমাৰ 9-10ৰ ছাত্ৰ ছাত্ৰীসকলে বুজি পাই চাগে। গতিকে তাৰ মাজত যদি মই প্ৰশ্ন কৰোঁ, তাৰ উত্তৰৰ কাৰণে সাধু থাকিব লাগিব। সাধু শেষ হ'ব আৰু উত্তৰ দিব লাগিব। যদি নোৱাৰা মই কৈ দিম, কিন্তু তোমালোকে দিব লাগিব। যে চোৰ উঠিল, তামোল গছ পালে, তামোল গছৰ ওপৰ পাই গ'ল, তামোল ফলৰ গুৰি পাওঁ পাওঁ তেনেকুৱাকৈ সাংঘাতিক বতাহ ধুমুহা আহিব লাগিল। তামোল গছ হাউলি 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 মাটিত পৰো পৰো, ইফালে সিফালে মাটিত পৰো পৰো। চোৰৰ বৃহৎ ভয় লাগিল। উপায় নাপাই চোৰে তামোল গছতে খামোচ মাৰি ধৰি ভগৱানক প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, যেনে তেনে মোক বচাই দিয়া। মোৰ সম্পত্তি নামত একোৱেই নাই, জানিছাই মই চোৰ, একো নাই সম্পত্তি, মাত্ৰ ঘৰত এজনী গাই গৰু আছে। যে কালিলৈ মই গাই গৰুজনী বজাৰত বেচি যিমানেই টকা পাম, গোটেই টকাকেইটাৰে মই তোমাক পূজা কৰিম, মাত্ৰ তুমি মোক আজি যেনে তেনে বচাই দিয়া। ভগৱানৰ ইচ্ছা চোৰৰ কাৰণে ভাল নে গৃহস্থৰ কাৰণে ভাল, সেই প্ৰশ্নটো আপোনালোকে ভাবিব। কাৰ কাৰণে ভাল হ'ল? চোৰৰ কাৰণে ভাল হ'ল নে ভগৱানৰ কাৰণে ভাল হ'ল? বতাহ লাহে লাহে কমি আহিল, বতাহ থামিলে, চোৰ নামি আহিল। আৰু কথামতে পাছদিনা শুকুৰবৰী বজাৰলৈ গাই গৰুজনী লৈ গ'ল। লৈ গৈ বজাৰত তেওঁ খুঁটি এটাৰে বান্ধিলে, বান্ধি গৰুজনীৰ দাম কৈছে যে মোৰ গাই গৰুজনীৰ দাম হৈছে 10 টকা। মোৰ গাই গৰুজনীৰ দাম কিমান? 10 টকা। আৰু মই যিডাল পঘাৰে বান্ধি আনিছো, সেই পঘাডালৰ দাম 20,000। পঘাডালৰ দাম কিন্তু 20,000। বিভিন্ন গ্ৰাহক আহিছে, পঘাডাল পিটিকি চাই সোণৰ নেকি নে ৰূপৰ নেকি নে কি বিশেষত্ব আছে যাৰ কাৰণে পঘাডালৰ দাম 20,000 কৈছে। আৰু গৰুজনীৰ দাম যে 10 টকা কৈছে। গৰুজনী কিবা বেমাৰী নেকি? পিটিকি পালাকি চাই বিভিন্ন গ্ৰাহক আহিছে, গৈ আছে, কোনো গ্ৰাহকে কিন্তু ল'বলৈ ইচ্ছা কৰা নাই। শেষত এজন গ্ৰাহক আহিল, তেওঁ টেঙৰ গ্ৰাহক নিশ্চয়। তেওঁ ভাবিলে যে 20,000 10 টকা দি যদি মই গৰুজনী লৈ যাওঁ,
তেতিয়াহ'লে গৰুজনীৰ লগতে নিশ্চয় গৰুজনীৰ লগত কি যাব পঘাডাল যাবই 20,000 টকাৰ পঘাডাল গৰুজনীৰ লগতেই যাব মই গৰুজনীতেই দিলোঁ বা 10 টকা বা পঘাতেই দিলোঁ বা 10 টকা কোনো পাৰ্থক্য নাথাকিব মই মাত্ৰ গৰুজনী লৈ গুচি যাওঁ 20,000 10 টকা দি গতিকে তেওঁ 20,000 10 টকা দি গৰুজনী ঘৰলৈ লৈ গুচি গ'ল আৰু চোৰে 20,000 10 টকাটো সামৰি বুটৰি ঘৰলৈ গুচি আহিলে গধূলাপৰত গা পা ধুলে ধুই 20,000 টকাটো তেওঁ বাকচত ভৰালে আৰু 10 টকাটোৰে তেওঁ ধূপ এমুঠি কিনিলে ধূপ এপেকেট 10 টকীয়া ধূপ এপেকেট কিনিলে কিনি গধূলাপৰত গৈ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই ক'লে প্ৰভু মই যেনেকৈ কৈছোঁ আৰু তেনেকেই কাম কৰিছোঁ গৰুজনী বেছি মাত্ৰ 10 টকাই পালোঁ মই গতিকে ইয়াই গোটেই 10 টকাটো দি মই তোমাৰ ওচৰত সেৱা কৰিছোঁ তুমি বেয়া নাপাবা তুমি মুঠেই বেয়া নাপাবা মই যিমান বেছি গৰুজনী বেছি যিমান টকা পালোঁ তাৰে তোমাক পূজা কৰিছোঁ ধন্যবাদ মই আহিলোঁ গুচি গ'ল আৰু 20 টকাটো তেওঁৰ বাকচত থাকিল গতিকে এয়াই এতিয়া সময় মানুহে ভগৱানকো ঠগিবলৈ আগবঢ়াৰ সময় এনে এটা দিন আহিছে এইবোৰ দিনত আচলতে আমি আমাক নিজকে পৰিৱৰ্তন যদি কৰিব নোৱাৰোঁ যদি আমি পৰিৱৰ্তন কৰিব নোৱাৰোঁ তাহলে বৰ্তমানৰ সমাজত কিন্তু টিকি থাকিব নোৱাৰিম অকল শিক্ষাৰে পাঠ্যপুথিগত শিক্ষাৰে এজন পূৰ্ণাংগ মানুহ কেতিয়াও হ'ব নোৱাৰে আৰু সেইকাৰণেই সৰ্বশিক্ষাৰ দিনতেই সৰ্বাংগীন বিকাশ শিক্ষাৰ প্ৰচলন হৈছিল গীতে মাতে নৃত্যই নাটে সাহিত্যই ভাওনাই সকলোতে আমি আগবাঢ়িব পাৰিব লাগিব হয় আমাৰ গাত সকলো গুণ নাই কিন্তু এইটোও নহয় যে চেষ্টা কৰিলে মই তাৰে কিছুমান নোৱাৰিম হয় মোৰ কণ্ঠ বেয়া মই গীত গাব নোৱাৰিম কিন্তু এইটোও কথা আছে যে 99 জনৰে কণ্ঠ ভাল এজনৰে কণ্ঠ বেয়া হয় মই সাহিত্য লিখিব নোৱাৰিম কোনে ভাবিছিল মই যদি এনেকুৱা বুলি জানিলোহেঁতেন মোৰ লগত আমাৰ অঞ্চলৰ পৰা আৰু কেইজনমান লৈ আনিলোহেঁতেন যে দেখুৱালোহেঁতেন যে চোৱা এইখন বিদ্যালয়ত হাতে লিখা আলোচনী 3-4খন আলোচনী সৃষ্টি হৈছে ৰাস্তাৰ কাণৰ ডাঙৰ ডাঙৰ পকা ঘৰ থকা স্কুলবিলাকত এইবোৰ নাই আৰু দেখুৱালোহেঁতেন যে 4খনকৈ প্ৰাচীন পত্ৰিকা য'ত বিদ্যালয়ৰ সৌৰভ আৰু গৌৰৱ জিলিকাই তুলিছে চোৱা এইবোৰ কিন্তু ৰাস্তাৰ কাষৰ ধুনীয়া ধুনীয়া ৰংচঙীয়া বিল্ডিংবিলাকত নাই এইবোৰ থাকে আমাৰ গাঁৱত এইবোৰ থাকে আমাৰ অঞ্চলত এইবোৰ থাকে আমাৰ এনেকুৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ স্পৃহাৰ মাজত গতিকে মই অতি আনন্দিত বৰ সুখী যে কি নহওক গতিকে আমি সাহিত্য গীত মাত নৃত্য খেলা ধূলা সকলোখিনিকে আমি আদৰি ল'ব লাগিব তেহে আমি একোজন সুস্থ নাগৰিক পূৰ্ণাংগ নাগৰিক সুন্দৰ নাগৰিক দেশৰ ভৱিষ্যত হৈ উঠিম নহ'লে কি হ'ম আমি একোজন কিবা কিবি এটা হৈ গুচি যাম ঘটিৰাম আৰু বাতিৰাম আমি কি হৈ পৰিম ঘটিৰাম বাতিৰাম নাইবা ঘটিৰাম মাতিৰাম আজিকালি টেট পৰীক্ষাৰ যোগেদি আমাৰ শিক্ষক বাছনি হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা টেট পৰীক্ষা হয় আজিকালি কিন্তু এতিয়াও প্ৰাইভেট যিবিলাক বিদ্যালয় আছে প্ৰাইভেট বিদ্যালয়বিলাকত কিন্তু ইণ্টাৰভিউটো এটা সাধাৰণ ইণ্টাৰভিউ কৰি শিক্ষক নিৰ্বাচন কৰি লয় শিক্ষক নিৰ্বাচন কৰে তেনে এটি নিৰ্বাচনৰ কথা শুনা এতিয়া দুজন চোকা ছাত্ৰ আছিলে এজনৰ নাম ঘটিৰাম মই যে কৈছোঁ এতিয়া এজনৰ নাম মাটিৰাম শুনিছা নেকি শুনিছা ঘটিৰাম মাটিৰাম দুইজনে ইণ্টাৰভিউ দিবলৈ গ'ল শিক্ষকৰ প্ৰথমতে ঘটিৰাম সোমাল ঘটিৰামক সুধিলে যে তুমি কোৱাচোন বাৰু পৃথিৱীৰ আটাইতকৈ বৰ্তমান দুৰ্ধৰ্ষ কি ক'ব সন্ত্ৰাসবাদী এজনৰ নাম কোৱা তেতিয়া ক'লে যে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীজনৰ নাম মোৰ মনত পৰা ছাৰ ওছামা বিন লাদেন ঠিক আছে
তাৰপিছত সুধিলে বাৰু কোৱাচোন এই কাছ দেখিছানে? বোলে দেখিছোঁ। কাছ কিমান বছৰ জীয়াই থাকে? বোলে 100 বছৰ। উত্তৰ দিলে 100 বছৰ। ঠিক আছে। 3 নম্বৰ সুধিলে, প্ৰশ্নটো সুধিলে যে এই মহাভাৰত যে অভিমন্যুই বেবুৰ ভিতৰত সোমাই গৈছিল, সেই জ্ঞানটো তেওঁ কেতিয়া পাইছিল? তাৰপৰা বোলে এইটো মাকৰ গৰ্ভত থাকোঁতেই পাইছে। ঠিক আছে। এতিয়া যে চলি আছে কোভিড বোলা বেমাৰটো, কিছুমানে কৈছে এইটো চিকিৎসা নকৰাকৈও ভাল হয়, কিছুমানে কৈছে চিকিৎসা কৰিলেহে ভাল হয়। তুমি কি ক'বা? বোলে আমাৰ দেউতাই কোৱা শুনিছোঁ, মা দেউতাহঁতেও কোৱা শুনিছোঁ, গাঁৱৰ মানুহে কোৱা শুনিছোঁ, মোৰ কিন্তু বিশ্বাস হোৱা নাই। ঠিকে আছে, যোৱা তুমি যোৱা। তাৰপিছত আৰু ভটিয়ামৰ পাওঁ। ভটিয়াম সোমাই আহোঁতে ভটিয়াম ওলাই গ'ল। তাক সুধিলে যে কি সুধিলে? তই ল'ৰালৈকে কম, মোৰতো আজি একো মনত নাই পাই, তই ল'ৰালৈকে কচোন কি বোলে? তই চিন্তা নকৰি, প্ৰথমটো হ'ল ওছামা বিন লাডেন, 2 নম্বৰটো 100 বছৰ, 3 নম্বৰটো মাকৰ গৰ্ভত থাকোঁতে, আৰু 4 নম্বৰ প্ৰশ্নটো উত্তৰটো হ'ল যে গাঁৱৰ মানুহে কৈছে, মা দেউতাই কৈছে, ডাক্তৰে কৈছে, মোৰ কিন্তু বিশ্বাস হোৱা নাই। এইকেইটাই প্ৰশ্ন যে সোমাই আহিম ইণ্টাৰভিউ বডি মানুহে প্ৰথমে সুধিলে, হাৰা কোৱাচোন বাৰু তোমাৰ নামটো কি? তাহলে মোৰ নাম ওছামা বিন লাডেন। ওছামা বিন লাডেন আহি গ'লে আজি আমাৰ তাত। ঠিক আছে, আহিব পাৰে। তোমাৰ বয়স কিমান হৈছে? তাহলে মোৰ বয়স 100 বছৰ। বা 100 বছৰ হৈছে, এই কেনেকুৱা ল'ৰা ওলাব? আৰু ঠিক আছে, 3 নম্বৰ প্ৰশ্নটো সুধিলে, তুমি মেট্ৰিক পাছ কৰিলা? বোলে কৰিলোঁ। কেতিয়া কৰিলা? বোলে মাতৃ গৰ্ভত থাকোঁতে কৰিলোঁ। বা মাতৃ গৰ্ভত থাকোঁতে কৰিলা। 4 নম্বৰজনে উঠাই দিবে সুধিলে, হেৰা তুমি পাগল নেকি? তুমি পগলা নেকি বাৰু? তেতিয়া তেওঁ উত্তৰ দিছে যে মা দেউতাই কয়, গাঁৱৰ মানুহেও কৈছে, ডাক্তৰেও কয়, মই কিন্তু মনা নাই। এতিয়া আমাৰবিলাকৰ অৱস্থা তেনেকুৱা হ'ব। আমি যদি আক্ষৰিক শিক্ষাৰ শিক্ষা লওঁ, এইবোৰ যদি নলওঁ, তেতিয়াহ'লে আমি মুখস্থ মতা ভাতৰ দৰে হ'ব। গতিকে আমাক সকলোখিনি লাগিব, সকলো লাগিব। তোমালোকে সুন্দৰ খেলা ধূলা কৰিবা, স্বাস্থ্য ভালে থাকিব। গীত মাত নৃত্য আৱেগ, যি শিক্ষাৰ লগত অন্য এটা কথা আছে, ডেভেলপ ভোকেশ্যনেল এফিচিয়েঞ্চি, টু ডেভেলপ পাৰ্চনেলিটি, টু ডেভেলপ লিডাৰশ্বিপ। কম হয় দৈৱকী যেতিয়া আগবঢ়াই দিবলৈ আগবাঢ়ি আহিছিল, তেতিয়া হঠাৎ আকাশীবাণী হ'ল। আৰু আকাশীবাণীটোৰ পৰা অকণমান আকাশীবাণীকে ক'ম, মনত নাই, পাহৰিছোঁ, ক্ষমা খুজিছোঁ। ফণিকণ্ঠ ফণিকণ্ঠ যি দৈৱকীৰ বিয়া পাতি আপোন পাহৰত লৈ মূৰ্খ কণ্ঠ আজি সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিবতো অৱলীলাক্ৰমে। মৰণৰ বিন্দুৰে দূৰত চমু চাপি আহে দিনে দিনে, তাৰে আজি অপূৰ্ব সূচনা, তাৰে আজি অপূৰ্ব সূচনা। মিছা মিছা মিছা। মিছা নহয় মহাৰাজ, মই পাহৰিছোঁ সঁচা। গতিকে মই